আজি ৰাতিপুৱা মই নিউজত দেখিছোঁ যে আমাৰ TMPকে জনাই জিলা সমিতিৰ বিষয়ববীয়াৰ নাম উপস্থাপন কৰা হৈছে। যোৱা ৰাতি গীতাঞ্জলি বড়ি পাৰ্টিৰ ঘৰত যি অচিনাকি দুৰ্বৃত্তই আক্ৰমণ কৰিছে বুলি আমি জানিব পাৰিছোঁ, কিন্তু তাতে দুৰ্ভাগ্যজনকভাৱে আমাৰ নামটো তাত উপস্থাপন কৰা হৈছে। আমি ইয়াৰ বাবে মুকলি আমি প্ৰত্যাহ্বান জনাইছোঁ। যদি আমি তাত এই ঘটনাত যদি জড়িত আছে তেন্তে মই যিকোনো ধৰণৰ শাস্তি মই গ্ৰহণ কৰিবলৈ প্ৰস্তুত আছোঁ। গতিকে ঘটনা তদন্ত নোহোৱাকৈ যাতে এনেধৰণে মানুহক পৰিকল্পিতভাৱে মানুহক অভিযোগ উত্থাপন কৰিব নালাগে বুলি এই গীতাঞ্জলি বড়ি পাৰ্টিৰ প্ৰত্যাহ্বান মই মুকলিকৈ মই জনাইছোঁ। সেইকাৰণে আমি কৈছোঁ যে ঘটনাটো তদন্ত হওক। মই CDSP ছাৰকো মই অৱগত কৰিছিলোঁ, ফোনৰ জৰিয়তে মই অৱগত কৰিছিলোঁ যে আমাৰ নামটো তাত পৰিকল্পিতভাৱে তেওঁলোকে উত্থাপন কৰা হৈছে, অভিযোগ দিয়া হৈছে। গতিকে এই ঘটনাটো উচিত তদন্ত কৰক। কোন আছে কোন নাই তেতিয়া গম পাব। এনেই মানুহ তদন্ত নোহোৱাকৈ এনেধৰণে মানুহৰ নাম তাত আঙুৰি অভিযোগ উত্থাপন কৰাটো অতি দুৰ্ভাগ্যজনক। কোনো কাৰণতে তাত TMPকে জাতীয় সংগঠন জড়িত নাই। মই স্পষ্টভাৱে আজি এই মিডিয়াৰ জৰিয়তে মই অৱগত কৰিছোঁ সকলোকে। আজি ৰাতিপুৱা মই নিউজত দেখিছোঁ যে আমাৰ TMPকে জনাই জিলা সমিতিৰ বিষয়ববীয়াৰ নাম উপস্থাপন কৰা হৈছে। যোৱা ৰাতি গীতাঞ্জলি বড়ি পাৰ্টিৰ ঘৰত যি অচিনাকি দুৰ্বৃত্তই আক্ৰমণ কৰিছে বুলি আমি জানিব পাৰিছোঁ, কিন্তু তাতে দুৰ্ভাগ্যজনকভাৱে আমাৰ নামটো তাত উপস্থাপন কৰা হৈছে। আমি ইয়াৰ বাবে মুকলি আমি প্ৰত্যাহ্বান জনাইছোঁ। যদি আমি তাত এই ঘটনাত যদি জড়িত আছে তেন্তে মই যিকোনো ধৰণৰ শাস্তি মই গ্ৰহণ কৰিবলৈ প্ৰস্তুত আছোঁ। গতিকে ঘটনা তদন্ত নোহোৱাকৈ যাতে এনেধৰণে মানুহক পৰিকল্পিতভাৱে মানুহক অভিযোগ উত্থাপন কৰিব নালাগে বুলি এই গীতাঞ্জলি বড়ি পাৰ্টিৰ প্ৰত্যাহ্বান মই মুকলিকৈ মই জনাইছোঁ। সেইকাৰণে আমি কৈছোঁ যে ঘটনাটো তদন্ত হওক। মই CDSP ছাৰকো মই অৱগত কৰিছিলোঁ, ফোনৰ জৰিয়তে মই অৱগত কৰিছিলোঁ যে আমাৰ নামটো তাত পৰিকল্পিতভাৱে তেওঁলোকে উত্থাপন কৰা হৈছে, অভিযোগ দিয়া হৈছে। গতিকে এই ঘটনাটো উচিত তদন্ত কৰক। কোন আছে কোন নাই তেতিয়া গম পাব। এনেই তদন্ত নোহোৱাকৈ এনেধৰণে মানুহৰ নাম তাত আঙুৰি অভিযোগ উত্থাপন কৰাটো অতি দুৰ্ভাগ্যজনক। কোনো কাৰণতে তাত TMPকে জাতীয় সংগঠন জড়িত নাই। মই স্পষ্টভাৱে আজি এই মিডিয়াৰ জৰিয়তে মই অৱগত কৰিছোঁ সকলোকে।